নমস্কাৰ, আজি হৈছে ২৭ মে'। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ঈদত গৰু কুৰবানী হ'বই, মুখ্যমন্ত্ৰীকে কঠোৰ সকিয়নি। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব মুখ্যমন্ত্ৰীয়ে। বক্ৰী ঈদত মুছলমানে গৰু কুৰবানী দিবই। মুছলমানে কুৰবানীক লৈ কোনো কম্প্ৰমাইজ নকৰে। কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমানে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এনেদৰে মুকলি ধমক প্ৰদান কৰিছে হুমায়ুন কবিৰে। বিজেপি চৰকাৰে কুৰবানী নিষিদ্ধ চেষ্টা কৰিলে পৰিস্থিতি ভয়াৱহ হ'ব। বক্ৰী ঈদত কুৰবানীক লৈ কোনো আপোচ নকৰে মুছলমান সমাজে। মুছলমানৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ চেষ্টা নকৰিব। মুছলমানৰ ধৰ্মীয় ভাৱনাত আঘাত কৰিলে অশান্ত হ'ব ৰাজ্য। পশ্চিমবংগ শুভেন্দু চৰকাৰৰ কুৰবানী নিষেধাজ্ঞাৰ পাছতে হুমায়ুন কবিৰৰ এই হুংকাৰ। দিব লৈছোঁ আন এটা খবৰ। কোনো বাংলাদেশী নাগৰিকক আমি ভাত খুৱাই জেলত ৰাখিব নোৱাৰোঁ। অনুপ্ৰৱেশকাৰীক আটক কৰিলেই সীমান্ত পাৰ কৰি খেদি পঠিয়াম। এই মন্তব্য মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। আগবঢ়াইছোঁ আন এটা খবৰ। পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ বিধানসভাত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইন্ধনৰ নাটনিৰ মাজত ৰাজ্যবাসীলৈ বিশেষ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। যাতে ইন্ধনৰ নাটনিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে ব্যৱস্থা ল'ম। জুলাইৰ নতুন বাজেটত অসমৰ জনসাধাৰণৰ বৃহৎ সকাহ দিয়া হ'ব। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যজুৰি প্ৰশাসনক কঠোৰ হোৱা নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 20 মাৰ্চ 2024 থকা সামগ্ৰীৰ মূল্য বাহাল ৰাখিব লাগিব ৰাজ্যত। চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ ৰাজ্যজুৰি প্ৰশাসনক কাহা নিৰ্দেশনা জাৰি কৰা হৈছে। কোনো ব্যৱসায়ীয়ে অতিৰিক্ত দাম ল'লে তাৎক্ষণিক লোৱা হ'ব একশ্যন। 20 মাৰ্চ 2024 আৰু বৰ্তমানৰ সামগ্ৰীৰ মূল্য তালিকা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাউলৰ মূল্য প্ৰতি কেজিত 37.75 টকাৰ পৰা 37.82 টকালৈ বাঢ়িছে আৰু মগু দাইলত 108.21 টকাৰ পৰা 108.96 টকালৈ বৃদ্ধি পাইছে আৰু মচুৰ দাইলতো 86.83 টকাৰ পৰা 89.75 টকালৈ বৃদ্ধি পাইছে। চেনিত 48.45 টকাৰ পৰা 48.70 টকা হৈছে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি অসমত সামগ্ৰীৰ দাম বৃদ্ধি কৰিব পাৰে। ইৰাণ আমেৰিকা যুদ্ধে ভাৰত তথা অসমলৈ বেয়া দিন আনিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িলেও বোজা জনতাৰ ওপৰত দিয়া নহ'ব। তাৰ বাবে মূল্য নিয়ন্ত্ৰণ ফাণ্ড তৈয়াৰ কৰিব ৰাজ্য চৰকাৰে। ইৰাণ আমেৰিকা যুদ্ধ শেষ নহ'লে ভাৰতে ইয়াৰ পৰা ৰক্ষা নাপাব। সদনত এতিয়া এইদৰে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। অসমত মিলা প্ৰীতিৰে থাকিব হিন্দু মুছলমান, এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী। ৰাজ্যৰ সংখ্যালঘুক লৈ প্ৰথমবাৰৰ বাবে গৌৰৱ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমান মিলা প্ৰীতিৰে থকা প্ৰথমবাৰৰ বাবে উল্লেখ। ৰাজ্যৰ মুছলমানক উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঐতিহাসিক মন্তব্য। সংখ্যালঘুৱে মহানুভৱতাৰ নিদৰ্শন দেখুৱাইছে। সংখ্যালঘুৰ সমন্বয় প্ৰচেষ্টাত উৎফুল্লিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঈদত আগন্তুক দিনত গো কুৰবানী সম্পূৰ্ণৰূপত নিষিদ্ধ হ'ব। এইবাৰ ঈদত গো কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে সংখ্যালঘু সমাজে। মুছলমান সমাজক সদনৰ পৰাই ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসমূহে বৰ্তমানলৈ সিদ্ধান্ত লোৱা নাই এতিয়া লোৱাৰ আহ্বান। 5 বছৰৰ পূৰ্বে অসমত গো হত্যা বন্ধৰ আইন আনিছিলোঁ। মই বিশ্বাস কৰিছিলোঁ কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ইছলামৰ ধৰ্মগ্ৰন্থত গৰুকে কুৰবানী দিব লাগে বুলি নিয়ম নাই। এইদৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো ইছলামৰ ধৰ্মগ্ৰন্থত গৰুকে কুৰবানী দিব লাগে বুলি নিয়ম নাই। বিশ্বাস কৰিছিলোঁ মুছলমানে এদিন গৰু কুৰবানীৰ পৰা বিৰত থাকিব। আজি গৌৰৱৰে কওঁ, হিন্দুক সন্মান জনাই মুছলমান সমাজে সেই সিদ্ধান্ত লৈছে। এইদৰে এতিয়া বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আহি পৰিছে আন এটা খবৰ। আগন্তুক বক্ৰী ঈদলৈ মাজত মাত্ৰ 24 ঘণ্টা সময়। ঈদৰ পূৰ্বে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। নিয়ম নামানিলে ৰোষত পৰিব প্ৰশাসনৰ। নিশা 10 বজাৰ পিছত লাউডস্পিকাৰ মাইক বজোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিজ নিজ এলেকাত শান্তিপূৰ্ণভাৱে উদযাপন কৰিব লাগিব ঈদ। পথৰ ওপৰত যান বাহন ৰখাই যান-জঁট সৃষ্টি কৰিলে লোৱা হ'ব ব্যৱস্থা। ধৰ্মীয় অনুভূতিত আঘাত সানিলে লোৱা হ'ব ব্যৱস্থা। কুৰবানীৰ ফটো ভিডিঅ' সামাজিক মাধ্যমত কৰিব নোৱাৰিব আপলোড। বৰপেটা জিলাৰ প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ। নৱনিৰ্বাচিত বিধায়কক নীতি শিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি 82 গৰাকী বিধায়কলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা। অহংকাৰ পৰিহাৰ কৰি সাধাৰণ জনতাৰ লগত থাকক বিধায়কসকল। ক্ষমতা পাই অহংকাৰত কোনেও অন্ধ নহ'ব। নিজৰ দায়িত্ব পাহৰি গ'লেই আৰম্ভ হ'ব বিপৰ্যয়।
অহংকাৰ হ'লে তাৰ পৰাই আৰম্ভ হ'ব আমাৰ ধ্বংসযজ্ঞ। বিধায়ক হোৱাৰ পাছতেই নিজকে সলনি কৰিবলৈ চেষ্টা নকৰিব। খাদ্য, পোছাক, কথা কোৱা ধৰণ সলনি নকৰিব। কোনেও নাভাবিব এই বিজয় মোৰ নিজৰ বাবে হোৱা বিজয়। এই বিজয় জনসাধাৰণৰ বিজয়, নৰনাৰায়ণৰ বিজয়। প্ৰত্যেকগৰাকী বিধায়কৰ বিজয় নেদেখাজনৰ আশীৰ্বাদৰহে বিজয়। ব্যক্তিগত বিজয় বুলি ক'ৰবাত অহংকাৰ হ'লেই নেদেখাজনে গ্ৰহণ নকৰে। নৱনিৰ্বাচিত বিধায়কৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষ্য। ইয়াৰ পাছৰ খবৰ, জুবিন গাৰ্গৰ ঘটনাক লৈ ফাষ্টেগ আদালতৰ ডাঙৰ ৰায়দান। জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে। জুবিন গাৰ্গ ঘটনাক লৈ ফাষ্টেগ আদালতে দিছে ডাঙৰ ৰায়দান। অৱশেষত 7জন অভিযুক্তৰ বিৰুদ্ধে জাৰি কৰা হৈছে চাৰ্জ ফ্ৰেম। জুবিন হত্যা গোচৰত 7জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে চাৰ্জ ফ্ৰেম। তাৰে ভিতৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ধাৰা আৰোপ কৰা হৈছে। লগতে শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গৰ বিৰুদ্ধেও ধাৰা আৰোপ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতৰ এই ৰায়দান। ফাষ্টেগ আদালতে আৰোপ কৰিলে অভিযোগ। কাৰ বিৰুদ্ধে কি ধাৰাত চাৰ্জফ্ৰেম জাৰি কৰা হৈছে জানো আহক। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ 3/6, 3/7, 3/8 আৰু 61/2, লগতে 103/1, 316 লগতে 103/1, 316/5 ধাৰা জাৰি কৰা হৈছে। আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ 3/6, 3/7, 3/8 আৰু 61/2, 103/1, 318/4 ধাৰা আৰোপ কৰা হৈছে। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে BNSৰ 3/6, 3/7, 3/8 আৰু 61/2, 103/1, 316/5 ধাৰা জাৰি কৰা হৈছে। অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে BNSৰ 3/6, 3/7, 3/8 আৰু 61/2, 103/1, 238 ধাৰা জাৰি কৰা হৈছে। সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ 105 ধাৰা জাৰি কৰা হৈছে। আৰু জুবিন গাৰ্গৰ 2 দেহাৰক্ষীৰ বিৰুদ্ধে BNSৰ 61/2, 316/5 ধাৰা জাৰি কৰা হৈছে। দিবলৈছো আন এটা খবৰ, দুৰ্নীতিৰ বিৰুদ্ধে একশ্যন মোডত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। দুৰ্নীতি কৰা কোনো চৰকাৰী বিষয়া কৰ্মচাৰী সাৰি নাযাব। শীঘ্ৰেই আন প্ৰান্ততো চলিব দুৰ্নীতিৰ বিৰুদ্ধে অভিযান। ইতিমধ্যে সাজু কৰি তুলিছে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ তালিকা। দুৰ্নীতি দেখিলে ফোন কৰক, মুকলি কৰা হৈছে ফোন নম্বৰ। হোৱাটছএপ যোগেও দিব পাৰিব ঘোষ লোৱা দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ তথ্য। হোৱাটছএপ নম্বৰটো হৈছে 6026901243 আৰু টোল ফ্ৰী নম্বৰ হৈছে 180034537767। নিয়ন্ত্ৰণ কক্ষ হৈছে 036124622295। আৰক্ষী অধীক্ষক 1, আৰক্ষী অধীক্ষক 6026903418, আৰক্ষী অধীক্ষক 4, 6026903483, আৰক্ষী অধীক্ষক আইন 6026903481। ইমেইল যোগেও দিব পাৰিব অভিযোগ। একেদিনে 7জনকৈ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ। গুৱাহাটী, নলবাৰী, ধুবুৰী, ৰহা আদি অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মীন বিভাগত সংঘটিত হোৱা ব্যাগুম কেলেংকাৰীত জড়িত বিষয়া কৰ্মচাৰী। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। শিৱসাগৰত ভয়ংকৰ গুলীচালনা। আলফাৰ নামত ধন দাবী কৰিবলৈ গৈ আৰক্ষী গুলীত ধৰাশায়ী 2গৰাকী অপৰাধী। শিৱসাগৰ জিলা বগীদল মলা গাঁৱত আৰক্ষী আৰু আলফাৰ নামত ধন দাবী কৰা এটা সন্দেহযুক্ত চক্ৰৰ মাজত এক সংঘৰ্ষ সংঘটিত হয়, যাৰ ফলত চক্ৰটোৰ 2জন সদস্য গুলীবিদ্ধ হয়। বিগত কেইবাদিনো ধৰি স্থানীয় ব্যৱসায়ীসকলৰ পৰা ধন দাবী কৰি অহা এই চক্ৰটোৱে দেওবাৰে লাচিত গগৈ নামৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা 8 লাখ টকা সংগ্ৰহ কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ এটা দলৰ মুখামুখি হয় আৰু এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মলা গাঁৱৰ সমীপত আৰক্ষী উপস্থিতি লক্ষ্য কৰিয়ে সন্দেহযুক্ত অপৰাধীকেইজনে নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু আত্মৰক্ষাৰ স্বাৰ্থত নিৰাপত্তাৰক্ষীক প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হয়। এই দুই পক্ষৰ গুলীচালনাৰ ফলত মলা গাঁৱৰ ঋতু গগৈ নামৰ এজন লোকৰ শৰীৰত কেইবাটাও গুলী লাগে। তেওঁৰ কৰঙণত 4টা আৰু কঁকালৰ সমীপত এটা গুলী লগাৰ ফলত তেওঁৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। আনহাতে ঋতু গগৈ আত্মীয় জিতু গগৈ নামৰ এজন ব্যক্তি পেটৰ অংশত এটা গুলী উৰুহি যায়।
এই ধন দাবী চক্ৰটোত মুঠ 6জন সদস্য আছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে। ইয়াৰে 2জন আহত হোৱাৰ বিপৰীতে বাকী 4জন সদস্য বৰ্তমানলৈকে পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে প্ৰায় 15টা দিন পূৰ্বেও এই একেটা চক্ৰতে ব্যৱসায়ী লাচিত গগৈলৈ একেধৰণৰ ধন দাবীৰ ভাবুকি প্ৰেৰণ কৰিছিল আৰু সেই সময়তে আৰক্ষীয়ে চক্ৰটো কৰায়ত্ব কৰা এক প্ৰচেষ্টা চলাইছিল যদিও অভিযানটো ব্যৰ্থ হৈছিল। শেহতীয়াকৈ হোৱা এই সংঘৰ্ষৰ স্থানৰ পৰা কৰ্তৃপক্ষই 2খন মটৰচাইকেল আৰু এটা আগ্নেয়াস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সংকটজনক অৱস্থাত থকা ঋতু গগৈক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে আৰু আহত জিতু গগৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত স্থানীয় ৰাইজে তীব্ৰ উদ্বেগ প্ৰকাশ কৰা সমান্তৰালভাৱে পলাতক হৈ থকা সন্দেহযুক্ত অপৰাধী 4জন কৰায়ত্ব কৰাৰ উদ্দেশ্যৰে আৰক্ষীয়ে অঞ্চলটোত এক ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে।